हेलो गाइस আজিৰ ব্লগটো ৰাতিৰ ব্লগ বনাম আৰু মই এতিয়া ফাৰ্মৰ ভিতৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম। আজিৰ ভিডিঅ'টো হ'ল যদিহে কোনোবাই মুৰ্গী ফাৰ্ম কৰিম বুলি ভাবি আছে ইহঁতৰ সকলৰ বাবে যিসকলে নতুন কৰিম বুলি ভাবিছে কাৰণ কেনেকুৱা ৰাখিব লাগিব যদিহে মুৰ্গী পালন কৰোঁ ইহঁতৰ কাৰণে মই স্পেচিয়েলি ভিডিঅ'টো বনাম। যেতিয়া মুৰ্গী পোৱালিবিলাক কেইদিন লাগি বহুত কষ্ট হৈ ৰাখিবৰ কাৰণে বা চোৱা-চিতা কৰিবৰ কাৰণে ইমান কেনেকুৱা কৰিব লাগে তো সেই বিষয়ে আপোনালোকক জনাম। প্ৰথমতে কৈছোঁ ফাৰ্মৰ ঘৰটো যিটো এনেকুৱা বনাব মই এনেকুৱা বনাইছোঁ। বাহিৰত মই পেপাৰ লগাই দিছোঁ যেন বতাহ বৰষুণে ফাৰ্মৰ ভিতৰত সোমাব নোৱাৰে তাৰ কাৰণে বনাই দিছোঁ। এনেকুৱা কৰি বনাই দিছোঁ চাৰিওফালে আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, যিমান পাৰে কম সময়ত কৰিব চাম। আৰু এইফালে আছে মোৰ ডাঙৰ মুৰ্গীবিলাক বেছি নাই 20টা মান আছে। এনেকুৱা কৰিব লাগে, চাৰিওফালে পেপাৰ দিব লাগে। পেপাৰটো দিনে ৰাতিয়ে এনেকুৱা নামাই থ'ব নালাগে। দিনত হ'লে এই পেপাৰবিলাক ওপৰত কচাই থ'ব লাগে আৰু সন্ধিয়া হ'লে নামাই দিব লাগে, কাৰণ সন্ধিয়া বহুত ঠাণ্ডা হয় বা বৰষুণ আহিলেও ঠাণ্ডা হয় আৰু বৰষুণ যেন ভিতৰত নোসোমায় তাৰ কাৰণে দিয়া হয়। আৰু এতিয়া কৈছোঁ বৰ্ডিং কেনেকৈ কৰিম। আমি বৰ্ডিংটো টিঙৰ বা এনেকুৱা কাৰ্টুনৰ কৰিব লাগে। টিঙৰ কৰিলে হঠাৎ ঠাণ্ডা নহয়, গৰম হৈ থাকে। কাৰ্টুনৰ কৰিলে মানে ঠাণ্ডা হয় কিন্তু বেছি হিট লাগে বা বাল্বৰ প্ৰয়োজন হয়। বাল্ব মানে একে প্ৰয়োজন হয়, তথাপিও ইয়াতে গৰম বেছি লাগে। কৈছোঁ বৰ্ডিঙৰ মুৰ্গীকেইটা কেনেকৈ ৰাখিম। যেতিয়া আমি পোৱালিবিলাক আনিম তেতিয়া আমি এনেকুৱা প্ৰথমতে আমি এটা বস্তা পাৰি লৈছোঁ। মই এই বস্তা তাৰ ওপৰত মই দিছোঁ ধানৰ থোবা আৰু নিউজ পেপাৰ পাৰি দিছোঁ। নিউজ পেপাৰ পাৰি দিয়া সময়ত B90 স্প্ৰে কৰিব লাগে। আৰু মই বাচনটো দিয়া নাছিলোঁ প্ৰথমতে 2 দিন লাগি এয়া নিউজ পেপাৰত দানাবিলাক সিঁচি দিছিলোঁ। তেতিয়া অলপ ডাঙৰ হ'ল তাৰ কাৰণে মই ইয়াত দানা বাচনত দিছোঁ আৰু কাগজবিলাক খটিয়াই কৰি চিৰি কৰি আৰু লেতেৰা কৰে তাৰ কাৰণে দানাকেইটা দিয়া হয়। সেইকাৰণে মই এনেকুৱা দিলোঁ মই 3 দিনৰ ভিতৰত। আৰু এতিয়া ক'বলৈ বিচাৰিছোঁ মুৰ্গীবিলাক আমি নিজে চিকিৎসা বা ডক্তৰ হ'ব লাগিব। কাৰণ কেনেকৈ ডক্তৰ হ'ব লাগিব, যদি মুৰ্গীবিলাক ঠাণ্ডা লাগে বা গৰম লাগে আমি কেনেকৈ জানিম। যদিহে মুৰ্গীবিলাক ঠাণ্ডা লাগে তেতিয়া মুৰ্গীবিলাক থুপ হৈ থাকিব আৰু যদি গৰম হৈ থাকে তেতিয়া মুৰ্গীবিলাক ফালাং ফুলিং হ'ব আৰু মুখবোৰ মিলি থাকিব। তেতিয়া আমি মুৰ্গীবিলাক জানিব লাগিব যে গৰম লাগছে। এতিয়া আমি এনেকুৱা কৰি যদিহে ওপৰত বস্তাবিলাক এনেকুৱা কৰি দিওঁ এইবিলাক এনেকুৱা খোলা কৰি দিব লাগিব যেনে বতাহ সোমাব পাৰে আৰু গৰমবিলাক বাহিৰত ওলাব পাৰে। আৰু যদি ঠাণ্ডা বতৰত হয় একদম তেতিয়া আমি গোটাই ঢাকি দিব লাগিব। তেতিয়া ঠাণ্ডা লগালে গৰম লাগিব। বৰ্ডিংটো এনেকুৱা 5 ফুট হ'ব লাগে, তেতিয়া আমি 2টা বল্ট দিব লাগিব আৰু মুৰ্গীবিলাক 100টা বা 150টা আৰামছে ৰাখিব পাৰে, কিছু চিন্তা নাই। ইয়াতে মোৰ 130টা মান আছে। আৰু আমি বাল্ববিলাক এনেকুৱা ঔষধ দিব নালাগে। যদিহে প্ৰথম মুৰ্গীবিলাক আনো আমি একেবাৰে 8 ফুটৰ তলত দিব লাগিব, যে নিউজ পেপাৰৰ 8 ফুট ওপৰত থাকে বলবিলাক। আৰু 2 দিন হৈ যোৱাৰ পিছত আৰু উঠাই দিব লাগিব। 3 দিন 4 দিন হোৱাৰ পিছত একদম বৰ্ডিঙৰ বৰাবৰ ৰাখিব লাগিব, কাৰণ ইমান গৰম নালাগে সিহঁতক। প্ৰথমতে গৰম লাগে একদম সৰু হৈ থাকে, ডাঙৰ হ'লে আৰু ইমান গৰমৰ ঠাণ্ডাবিলাক সহ্য কৰিব পাৰে। আমি এনেকুৱা দানা এনিটাইম দি থাকিব নালাগে। 1-1.5 ঘণ্টা বা 2 ঘণ্টা মূৰে অলপ ভোকত থাকিব দিব লাগে, তাৰপিছত আমি দানা দিব লাগে। কাৰণ বেছিকৈ দানা দিলে সিহঁতৰ পায়খানাবোৰ ডাঠ হৈ যায় আৰু হঠাৎ বেমাৰ হ'ব পাৰে। কাৰণ গৰম লাগিলে এনেকুৱা অলপ সমস্যাৰ সৃষ্টি হয়, তাৰ কাৰণে দানাবিলাক এনিটাইম দি থাকিব নালাগে। 1.5 ঘণ্টা বা 2 ঘণ্টা খালী পেটে থ'ব লাগে, ভোকত থ'ব লাগে, তেতিয়াহে মুৰ্গীবিলাক সুস্থ হয়। দানাটো বহুত ভিটামিনৰ বস্তু হয়, তাৰ কাৰণে এনিটাইম দি থাকিব নালাগে। আৰু যদি ঠাণ্ডা দিনত কৰিম বুলি ভাবিছে সিহঁতে এনিটাইম দিনতো লাইট দিব লাগিব, কাৰণ ঠাণ্ডা দিনত আৰু দিনতো ঠাণ্ডা হয়, ৰাতিটো ঠাণ্ডা হয় ক'ব নালাগে। ৰাতি আৰু এতিয়া ইমান এইখিনি বতৰ সময়ত ঠাণ্ডাটো ইমান কিবাও নহয়, ঠাণ্ডা নহয় গৰম নহয়, ঠিক মধ্যম হয়। তাৰ কাৰণে দিনত লাইট নিদিলেও হয়, ৰাতি লাইট দিব লাগে। খালি ৰাতিপুৱা লাগি কমেতো 5টা কি 4-5টা এনেকুৱা লাইট দিব লাগে। আৰু এতিয়া আমি
আৰু আজিৰ ভিডিঅ'টো আৰু কি বনাম এইখিনিয়ে বা জনাবৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ। সিহঁতৰ যেতিয়া বয়স 7 দিন হ'ব তেতিয়া আমি ৰাণীকেট F1 ভেকচিন দিব লাগিব, কাৰণ ৰাণীকেট F1 ভেকচিন দিবই লাগে, সিহঁতে নহ'লে মুৰ্গীবিলাক বেমাৰ হ'ব, তাৰ কাৰণে সেইটো দিব লাগে। এতিয়া আমি ৰাণীকেট F1 ভেকচিন যেতিয়া দিম, আমি 1 দিন বা 2 দিন সিহঁতক একো মেডিচিন বা ORS বা যিকোনো এণ্টিবায়'টিক দিব নালাগে, কাৰণ ৰাণীকেট দিব সময়ত 2 দিনমান ইহঁতক খালি পানী দিব লাগিব, নৰ্মেল পানী দিব লাগিব। এতিয়া মই 13 তাৰিখে আনিছিলোঁ, শনিবাৰ আছিল, সিদিনা মই শুকুৰবাৰ দিনটা আৰু শনিবাৰ দিনটা মই ইহঁতক একো নিদিম। আৰু ৰাণীকেট F1 ভেকচিনটো গধূলি সময়ত দিব লাগে পৰাপক্ষত, আৰু যিমান পাৰে ঠাণ্ডা সময়ত দিব লাগে, 7টা কি 4-7টা সেনেকুৱা সময়ত দিব লাগে F1 ভেকচিনটো। আৰু সিদিনা আপোনালোকক জনাম যে ৰাণীকেট F1 ভেকচিন কেনেকৈ দিব লাগে, তাৰ সঠিক নিয়মটো আপোনালোকক নেক্সট ভিডিঅ'ত জনাম। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদিহে ভাল লাগছে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে তেতিয়া আৰু নতুন ভিডিঅ' পাই থাকিব, আৰু লাইক কৰিব। সকলোৱে যেন ছাপোৰ্ট কৰে তেতিয়া ভিডিঅ' বনাই ভাল লাগিব। যদিহে ছাপোৰ্ট নকৰে তেতিয়া আৰু ভিডিঅ' বনাই ভাল নালাগে না, মনটো বেয়া লাগি থাকে। তাৰ কাৰণে আশা থাকিল সকলোৰে বাবে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ, নেক্সট ভিডিঅ'ত লগ পাম। চ' থেংক ইউ।